আগবাঢ়িছে পৰৱৰ্তী খবৰলৈ প্ৰসংগ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ ভুৱা ভিডিঅ' ভাইৰেল সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে এজন লোকক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৰিতম সিং নামৰ এগৰাকী লোকক বিজেপিৰ গোচৰৰ ভিত্তিত পানবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰিতম সিঙক এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ প্ৰসংগ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ ভুৱা ভিডিঅ' ভাইৰেল কৰা সন্দৰ্ভত গ্ৰেপ্তাৰ এজন লোকক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ ৰিতম সিং নামৰ লোকজনক বিজেপি গোচৰৰ ভিত্তিত পানবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰিতম সিঙক উলুবাৰী হৰবালা পথৰ পৰা গ্ৰেপ্তাৰ কৰা হয় লোকজনক ৰিতম সিঙৰ ওচৰৰ পৰা জব্দ কৰা হয় দুটা ফোন আৰু এটা লেপটপ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে অধিবক্তা ৰিতম সিঙক আৰু আমি যেহেতু জনাই গৈছো যে সমাগত দেশৰ লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ প্ৰাকখনতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ ডিপ ফেকৰ জৰিয়তে এটা ভুৱা ভিডিঅ' ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছিলে আৰু সেই ভুৱা ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে সমগ্ৰ যি ৰাজনীতি আছে সেই সমগ্ৰ ৰাজনৈতিক দিশত এই ভিডিঅ'টোৱে খলকনিৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে ভাৰতৰ ৰাজনীতিত সেই ভিডিঅ'টোৱে খলকনিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিলে আৰু সেই ভুৱা ভিডিঅ' সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিলে আৰু অভিযানৰ আৰক্ষীৰ ন তথ্য উন্মোচন কৰিছে ইতিমধ্যে আৰু শেহতীয়াকৈ এই অমিত শাহৰ ভুৱা ভিডিঅ' ভাইৰেল সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে গুৱাহাটীৰ পৰা এজন লোকক গুৱাহাটীৰ পৰা বৰ্তমান সময়ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী প্ৰশাসনে আৰু গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অধিবক্তা ৰিতম সিং নামৰ এজন লোকক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে আৰু বিজেপি গোচৰৰ ভিত্তিতে অৰ্থাৎ এই ভুৱা ভিডিঅ' যেতিয়া ভাইৰেল হৈছিলে অমিত শাহৰ ভুৱা ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে বিজেপিয়ে আৰক্ষী থানাত গোচৰ দিয়া দেখিবলৈ পোৱা গৈছে পানবজাৰ আৰক্ষী থানাত গোচৰ দিছিলে আৰু বিজেপিৰ গোচৰৰ ভিত্তিতে পানবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে ৰিতম সিং নামৰ সেই লোকজনক আৰু শেহতীয়া তথ্য অনুসৰি উলুবাৰীৰ হৰবালা পথৰ পৰা গ্ৰেপ্তাৰ কৰা হয় সেই লোকজনক আৰু ৰিতম সিঙৰ ওচৰৰ পৰা আৰক্ষীয়ে জব্দ কৰা দুটাকৈ ফোন আৰু এটা লেপটপ জব্দ কৰিবলৈ আৰক্ষীয়ে ইতিমধ্যে সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ আৰক্ষীয়ে CJM কোৰ্টত হাজিৰ কৰিছে ৰিতম সিঙক আৰু আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে অধিবক্তা ৰিতম সিঙক আৰু আমি যিহেতু জনাইছো যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ যি ভুৱা ভিডিঅ' ভাইৰেল হৈছিলে সেই ভুৱা ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে সমগ্ৰ ভাৰতৰ যি ৰাজনীতি আছে সেই ৰাজনীতিত খলকনিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিলে অকল আৰু অসমৰ পৰা অৰ্থাৎ গুৱাহাটীৰ পৰা এজন লোকক ইতিমধ্যে এই ভুৱা ভিডিঅ' ভাইৰেল সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে সক্ষম হোৱা দেখিবলৈ পোৱা গৈছিলে আৰু যিহেতু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী অসম ভ্ৰমণৰ সময়তে পূৰ্বতে এই ভুৱা ভিডিঅ' ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছিলে আৰু সেই ভুৱা ভিডিঅ' সন্দৰ্ভতো কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নিজৰ স্পষ্টীকৰণ আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে আৰু ডিপ ফেক বৰ্তমান সময়ত যি বহুল ৰূপত জনপ্ৰিয় হৈ আছে সেই ডিপ ফেকৰ মাধ্যমৰ জৰিয়তে কেইবাগৰাকী লোক সৰ্বস্বান্ত হোৱা দেখিবলৈ পোৱা গৈছিলে অভিনেতাৰ পৰা ক্ৰিকেটাৰৰ পৰা আদি কৰি বহু লোকৰ ডিপ ফেক ভিডিঅ' বনাই এনেকুৱা ধৰণৰ ভুৱা ভিডিঅ'সমূহ ভাইৰেল কৰা দেখিবলৈ পোৱা গৈছিলে আৰু এবাৰ ডিপ ফেকৰ প্ৰবঞ্চনাৰ জালত পৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ এই ডিপ ফেকৰ জালত পৰা দেখিবলৈ পোৱা গৈছিলে আৰু এই ডিপ ফেকৰ জৰিয়তে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কিছুমান ভুৱা ভিডিঅ' ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছিলে আৰু এই ভুৱা ভিডিঅ' ভাইৰেল সন্দৰ্ভতে গুৱাহাটীৰ পৰা ইতিমধ্যে ৰিতম সিং নামৰ এগৰাকী লোকক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ উপৰিও তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডিলৈ আৰক্ষীয়ে ইতিমধ্যে সমন জাৰি কৰিছে এই ঘটনা সন্দৰ্ভতে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ যি ফেক ভিডিঅ' ভাইৰেল হৈছিলে সেই ফেক ভিডিঅ' ভাইৰেল সন্দৰ্ভতে ইতিমধ্যে ৰেৱন্ত ৰেড্ডিলৈ সমন জাৰি কৰিছে আৰক্ষীয়ে আৰু মুখ্যমন্ত্ৰীগৰাকীলৈ সমন প্ৰেৰণ কৰিছে দিল্লী আৰক্ষীয়ে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীলৈ সমন প্ৰেৰণ কৰা দেখিবলৈ পোৱা গৈছিলে আৰু সংৰক্ষণ শেষ কৰা ফেক ভিডিঅ' ভাইৰেল হৈছিলে গৃহমন্ত্ৰীগৰাকী অৰ্থাৎ সংৰক্ষণ শেষ কৰা ফেক ভিডিঅ' গৃহমন্ত্ৰীগৰাকী ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছিলে আৰু ভিডিঅ' শ্বেয়াৰ কৰিছিল তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অৰ্থাৎ তেলেংগানাৰ সেই মুখ্যমন্ত্ৰীগৰাকীয়ে অমিত শাহৰ যি সেই ভুৱা ভাইৰেল ভিডিঅ'টো আছে সেই ভুৱা ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছিলে আৰু তাৰ পিছতে ষষ্ঠম পদক্ষেপ গ্ৰহণ কৰিছিলে আৰক্ষী আৰু এই বিষয় সন্দৰ্ভত সমগ্ৰ দেশতে আৰক্ষী প্ৰশাসনে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিলে আৰু সেই অভিযানৰ অন্তৰালতে তেলেংগানাৰ যিগৰাকী মুখ্যমন্ত্ৰী আছে ৰেৱন্ত ৰেড্ডিলৈ ইতিমধ্যে দিল্লী আৰক্ষীয়ে সমন জাৰি কৰা দেখিবলৈ পোৱা গৈছে
আৰু সেই চমনৰ ভিত্তিতে অহা 1 মে'ত আৰক্ষী থানাত হাজিৰ হ'ব লাগিব তেলেংগানা মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডি 1 মে'ত আৰক্ষী থানাত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ইতিমধ্যে আৰু এক্স হেণ্ডেলৰ জৰিয়তে অমিত শ্বাহৰ ফেক ভিডিঅ' শ্বেয়াৰ কৰিছিল ৰেড্ডিয়ে অৰ্থাৎ সেই জনপ্ৰিয় যি ছ'চিয়েল মিডিয়া নেটৱৰ্কিং ছাইট যি আছে এক্স সেই এক্সৰ জৰিয়তে ৰেৱন্ত ৰেড্ডি সেই অমিত শ্বাহে ভুৱা ফেক ভিডিঅ'টো ভাইৰেল কৰা দেখিবলৈ পোৱা গৈছিলে আৰু সেই ভিডিঅ'টো সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছিলে সেইখিনি সময়তে যিহেতু লোকসভা নিৰ্বাচনৰ প্ৰাকখনতে অমিত শ্বাহৰ সেই ভাইৰেল ভিডিঅ' ওলোৱাৰ সময়তে সমগ্ৰ যি ভাৰতৰ যি ৰাজনীতিত আছে সেই ৰাজনীতিৰ সলখনিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিলে আৰু এই বিষয় সন্দৰ্ভত দেশৰ বিভিন্ন প্ৰান্তত আৰক্ষী প্ৰশাসনে সষ্টম পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিলে আৰু আৰক্ষী ইতিমধ্যে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিলে আৰু অভিযানৰ ভিত্তিত গুৱাহাটীৰ পৰাও এজন লোকক আৰক্ষীয়ে ইতিমধ্যে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু সেই ব্যক্তিগৰাকীৰ নাম হৈছে অধিবক্তা ৰিতম সিং পেছাত এগৰাকী অধিবক্তা বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু এই অমিত শ্বাহৰ যি ভুৱা ভিডিঅ' ভাইৰেল হৈছিলে সেই ভুৱা ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে বিজেপিয়ে পাণবজাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিলে এই ঘটনা সন্দৰ্ভত আৰু বিজেপিৰ গোচৰৰ ভিত্তিতে পাণবজাৰ আৰক্ষীয়ে ইতিমধ্যে ৰিতম সিঙক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু শেহতীয়া তথ্য অনুসৰি উলুবাৰী হৰবালা পথৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সেই লোকজনক অৰ্থাৎ অধিবক্তা ৰিতম সিঙক ইতিমধ্যে উলুবাৰী হৰবালা পথৰ পৰা আৰক্ষীয়ে পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে আৰু ৰিতম সিঙৰ ওচৰৰ পৰা পাণবজাৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে দুটাকৈ ফোন আৰু এটা লেপটপ জব্দ কৰিবলৈ ইতিমধ্যে সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে আৰক্ষীয়ে CGM কোৰ্টলৈ ৰিতম সিঙক লৈ গৈছিলে আৰু আদালতে ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছিল যে ন্যায়িক জিম্মালৈ ইতিমধ্যে তেওঁক প্ৰেৰণ কৰা হ'ব বুলি বৰ্তমান সময়ত খবৰ আহি পৰিছে